নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজি মই এই ভিডিঅ' এটাৰ জৰিয়তে যি গোটেই ইলেকশ্যনৰ সময় সেইকাৰণে আপোনালোকক দুটামান কথা ক'ব খোজোঁ। নাজানো মোৰ কথাখিনি কিমান শুদ্ধ নে অশুদ্ধ হয় নে নহয়, কিন্তু মই যিটো ক'ব বিচাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাব আৰু কমেণ্ট কৰি জনাব যে ভাল নে বেয়া। আজিৰ পৰা 10 বছৰমান আগতে এনে এজন মানুহে কৈছিলে, যাক আমি সকলোৱে বিশ্বাস কৰিছিলোঁ, কৈছিলে যে 16 মাৰ্চৰ পিছত যিমান বাংলাদেশী আছে চব তালি টোপলা বান্ধি কাটাতাৰ পাৰ কৰি দিম। এজন প্ৰধানমন্ত্ৰীয়ে কৈছিল। মই প্ৰধানমন্ত্ৰীজনক বেয়া বুলি নকওঁ, কিন্তু যিটো মন্তব্য দিছিলে, যিখিনি কথা কৈছিলে সেই ফটুৱামি কথাখিনি একদম ফটুৱামিয়ে সেইখিনি কথা। মানুহজন ফটুৱা বুলি কোৱা নাই, মানুহজনে কোৱা কথাখিনি ফটুৱামি। কাৰণ আজিলৈকে যেনেকৈ কৈছিলে সেনেকৈ বাংলাদেশী খেদব পৰা নাই, আৰু এটা ইমান সম্ভৱো নহয়। ছেকেণ্ড কথা কওঁ, আজি 10 বছৰ পাৰ হৈ গ'ল, খেদব পৰা নাই। আৰু ছেকেণ্ড কথা কওঁ যে জুবিন দাই মৰাৰ পিছত যেনেকুৱা এটা মানুহবিলাক আৱেগত ভাঙি পৰিছিল, মন সকলোৱে বেয়া একদম এটা ধুমুহা আহি গৈছিল। সেই মুহূৰ্তত আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিলে যে জুবিন দাক ন্যায় দিম, যদি ন্যায় দিব নোৱাৰোঁ ভোট দিব নালাগে। এতিয়া কথা হ'ল, ন্যায় দিয়াটো এইটো কি কেছ এটা নি কিনে হাইকোৰ্টত ফাইলত ভৰি থল বা কেছটো চলি আছে, এইটোৱে ন্যায় নেকি? আপোনালোকৰ মতে? মোৰ মতে ন্যায়টো এনেকুৱা হ'ব লাগে, যিকেইজন অপৰাধী আছে হয় সিহঁতৰ মৃত্যুদণ্ড নহয়তো যাৱজ্জীৱন জেল। এটা অসমৰ ৰাইজে জানিব লাগে বোলে নাই সিহঁতৰ যাৱজ্জীৱন কাৰাদণ্ড, বোলে নহয় সিহঁতক মৃত্যুদণ্ড দিয়া হ'ব অমুক তাৰিখে। সেনেকুৱা এটা ডিক্লেয়াৰ হোৱাৰ পিছতহে মই সেইটোহে ন্যায় বুলি ভাবোঁ। কিন্তু বৰ্তমান মুখ্যমন্ত্ৰীজনে কৈ আছে কি, মইতো ন্যায় দিলোঁ এটা, জুবিন দাক ন্যায় দিয়া বুলিয়ে কৈছে। এতিয়া জুবিন দাৰ কেছটা আনি কিনে হাইকোৰ্টত দিছে, এতিয়া বিচাৰত কি ৰায় হয় কি নহয় সেইটোতো আৰু হাইকোৰ্টে দিব, সেনেকৈ কৈ আছে। কি ন্যায় সেইটোৱে নেকি? নাজানো। এতিয়া মোৰ ন্যায়টো বা কেনে, সিহঁতৰ ন্যায়টো বা কেনে। মোৰ মতে ন্যায় এইটোৱে হ'ব লাগে যে সিহঁতৰ মৃত্যুদণ্ড হৈছে বুলি জানিব লাগে, বা যাৱজ্জীৱন কাৰাদণ্ড যিকোনো এটা ডিক্লেয়াৰ হ'ব লাগে, সেইটোৱে ন্যায় বুলি ভাবোঁ। এতিয়া কথা হ'ল, এই যে হোলাবাৰী বুলি কওঁ, দহবাগী জুম, এই মানুহকেইজনে যিটো মন্তব্য দিছিল, এই যেনিবা ধৰি লওক CM ছাৰেতে কৈছে বোলে ন্যায় দিলোৱে, এই ন্যায় দিলোৱে বুলি কোৱা কথাখিনি এই হোলাবাৰী ধৰণৰ ধৰি লওক ইপিনেও জুম সিপিনেও জুম, একদম ফটুৱামি কথাখিনি। মানুহজন ফটুৱা বুলি কোৱা নাই দেই, মই কথাখিনি ফটুৱামি বুলি কৈছোঁ। আৰু ঠিক তেনেকৈ 10 বছৰ আগতে প্ৰধানমন্ত্ৰীয়েও সেই একেটা কথাই কৈছিলে যে বাংলাদেশী খেদিম। অৱশ্যে হয় খেদিম বুলি কৈছে, কিন্তু আজি 10 বছৰ হ'ল খেদিব পৰা নাই। গতিকে সেইকাৰণে আপুনি গতিকে ভোট দিব, ভোটটো চাই চিন্তি দিব। এনে এজন মানুহক ভোট দিব যাক দিলে জুবিন দাৰ আত্মাই শান্তি পায়। আৰু কিছুমান মানুহৰ কথা বিশ্বাসেই কৰিব নোৱাৰা, যিখিনি আমাৰ গৰুটোক বিশ্বাস কৰিব পাৰোঁ। কাৰণ আমাৰ গৰুটোৰ পিছফালে পকৰত যদি এটা বাল্টিং বান্ধি থওঁ, তাতে সদায় যিমান হাগে সেই গুখিনি বাল্টিঙতে পৰিব, আৰু পকৰেদি সদায় গুহে ওলায়, গোবৰে ওলায় পকৰেদি। কিন্তু এই কিছুমান মানুহে যিবিলাক কথা কয় মানুহক টোপ দেই নহয়, তেওঁক বিশ্বাসেই কৰিব নোৱাৰা। গতিকে কি কবি? গতিকে সিহঁতৰ মুখখনতকৈ মই ভাবোঁ আমাৰ গৰুটোৰ পকৰটোৱে ভাল। সি কেতিয়াও ধোকা নেদে, সি পকৰেদি গোবৰ ওলাবই। যেতিয়ানক লাগি জিন্দা থাকে গৰুটো, পকৰেদি গোবৰ ওলাবই। গতিকে মই আশা কৰোঁ কিছুমান মানুহৰ কথাতকৈ আমাৰ গৰুটোক বিশ্বাস কৰিব পাৰি। বা আপোনাৰ যদি গৰু বা ছাগলী আছে, সেই ছাগলীৰ পকৰেদিও ছাগলৰ লাতে ওলাব, গৰুৰ পকৰেদি সেই গোবৰে ওলাব। তাৰ বাহিৰে সোণাৰ পৰা কিঠান নোলায়, মিছা কথা। কিন্তু কিছুমান মানুহে এনেকুৱা কথা কয় নহয়, এই মোক জয় কৰি দিয়ে, বানপানী অসমত বানপানীয়ে নহ'ব বুলি ক'ব। এইটো মিছা কথা। আজি ইমান বছৰ হ'ল, বানপানীটো বাদ দে, অসম চুক্তিৰ ৰূপায়ণে কমপ্লিট কৰিব পৰা নাই। আৰু আপোনাৰ নামত বা মোৰ নামত যে মাটিখিনি ফাইনেল আছে,
সেইটোৱে ক'ব। আজি অসমত প্ৰতিজন অসমীয়াই য'তে ত'তে ভোট খেলবাই নোৱাৰে। এই কাবাই বোলে বকো সমষ্টিত সি ইলেকশ্যন কৰিব নোৱাৰে, কিন্তু এজ এ অসমীয়া কিন্তু সি বকো সমষ্টিত ইলেকশ্যনে খেলিব নোৱাৰে। কাবাই বোলে নাই সি ছয়গাঁৱত খেলবাই নোৱাৰে। এইটো আৰু কি মানে বুজি নাপালোঁ। যিয়ে নহওক ইয়াৰ ভিতৰতো ইমান নাজানো, কিন্তু এটা কথা, জুবিন দাই যোনে জুবিন দাক ন্যায় দিয়াৰ সম্ভৱ থাকে সেনেকা মানুহকে ভোট দিব। গতিকে এনে যাকে তাকে বহুমূলীয়া ভোটটো দি লাভ নাই। আঁচনিৰ মালাটো সকলোৱে আনে, বিজেপিও আনিছিল, বৰ্তমান বিজেপিও ধেৰ আঁচনি আনছে, আৰু কংগ্ৰেছৰ দিনতো আনছে, প্ৰফুল্ল মহন্তৰ দিনতো আনিছিলে। মানে আঁচনিটো প্ৰতিখন চৰকাৰে আনে, আৰু প্ৰতিখন চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু ভাল কামটো নকৰে। যাই থৈ মানে সেই সিহঁতৰ লাভটোৱে কৰে। গতিকে সেইকাৰণে আপোনাৰ বহুমূলীয়া ভোটটো অলপ চাই চিতি দিব, যাকে তাকে নেদব। আৰু দুটামান কথা কওঁ। এই যে জনপ্ৰতিনিধি বুলি কয়, ৰাইজৰ হকে কাম কৰিম বুলি কয়, তেতিয়াহ'লে সেই এনেকা কিছুমান কেণ্ডিডেট দিব লাগে, মানে সঁচাই সি যেন ৰাইজৰ কাম কৰে, কিন্তু ক্ষমতাক অপব্যৱহাৰ বেয়া কামত খোওঁতে খেনে সেই বেলেগৰ মাইকীটো দেখা পালি জোৰ জবস্তি মেখেলা খুলবা খোজা, সেনেকুৱা এম এল এ মানে সেনেকুৱা মানুহক টিকট দিব নালাগে। সেনেকুৱা বহুতকেইটা আছে, চব দলতেই থাকে, আৰু এনেকা সেই ধৰি ল 80 দশকতো হয়তো কাবাই এজোপা গছ পুতি থৈছিল যে গুণ্ডাগিৰি কৰি, আৰু সেই গছজোপাই যেনিবা আজি ফল লাগছে, আৰু সেই ফলটো ছিঙিবৰ কাৰণে যেনিবা টিকট দিছে। সেনেকুৱাও কিছুমান ঘটনা ঘটি আছে। এই এটা একদম ভাইৰেল নাম হৈ আছে, কি কুশল দেউৰী না কি, তামাম মানুহ চানুহ মাৰছিল বোলে। অৱশ্যে কিনো কম, বৰ্তমানৰ মুখ্যমন্ত্ৰীও বোলে এটা সময়ত ধন দাবী কৰিছিল নাকি, অখিল গগৈয়ে কৈ আছে, আমিতো আৰু শুনাহে কথা। গতিকে মুখ্যমন্ত্ৰীয়ে যদি সেনে হয়, গতিকে আৰু তাৰ লগৰ হাতী গিলা আৰু কি দে, সেনেকা মানুহকে টিকেট দিব, সেনে লাগে না কি, মানে এইগিলা কি উল্টা পাল্টা হৈ আছে ৰাজনীতিত, একো ধৰিবই পৰা নাই। ভোটটা কাক দিম কাক নেদো, কিন্তু এনে এটা মানুহ ভোট দিম জুবিনে ন্যায় পোৱা মানুহজন। আৰু এটা কথা কওঁ দেই, এই যে মুখতে কয় জুবিনক ভাল পাওঁ, জুবিনক ভাল পাওঁ, যদি জুবিনক ভাল পোৱা, জুবিনে যাক বেয়া পাইছিল সেই মানুহজনক ভোট নিদিবি। আৰু এনে জুবিনক বেয়া পাওঁ বুলি কোৱা মানুহকেইটাই জুবিনৰ গান নুশুনবি। তহঁতে কেলা জুবিনক এনে বেয়া পাওঁ বুলি কোৱা, আৰু জুবিনৰ গান শুনিয়ে ঘৈণাৰ লগত মানে ইনজয় কৰা। জুবিনৰ গান নুশুনাকৈ থাকিছ না, ৰাতিপুৱাই উঠি কিনে জুবিনৰ ভক্তিমূলক গানকেইটা নালাগাবি যদি জুবিনক বেয়াই পোৱা। মইতো ভাবোঁ অসমত কোনো এজন মানুহ নাই জুবিনৰ গান নুশুনাকৈ এই পৃথিৱীত এইখন অসমত জীয়াই থাকিব পাৰা। সি বেয়াই পাব পাৰে জুবিনক, কিন্তু জুবিনৰ গান নুশুনিলে থাকবাই নোৱাৰে। আৰু যাই জুবিনৰ গান নুশুনো বুলি জীয়াই থাকিব খোজে, সিটো একদম ভাবি চিন্তি মৃত্যুৱে হ'ব। সি নিজেই হাই প্ৰেছাৰ হৈ মৰিব, কাৰণ জুবিনৰ গান নুশুনাকৈ থাকিব পৰা মানুহ অসমত নাই বৰ্তমান। সি যেমেন বুঢ়াই হওক বা ঠিক নাই হওক, লাগে পেটত কাৰোবাৰ আহি থকা ইন ফিউচাৰ থাৰ্ড পাৰ্চনজনেই হওক, সিও আহি কিনে এইখন দুনিয়াত জুবিনৰ গান শুনবই। গতিকে যোনে যোনে জুবিনক বেয়া পাম বুলি ভাবা, সিহঁতে জুবিনৰ গান নুশুনবি। আৰু এই মহিলা সন্থাক কৈছোঁ, অসমৰ যেন মানে মহিলাবিলাকে বিৰাট ভাল পায় নহয়, পইচা পাই আছে তো, এইটো চৰকাৰ বিৰাট ভাল, অমুক ভাল। তহঁতে যদি জুবিনক ভাল বুলি ভাবা, তেতিয়াহ'লে জুবিনে বেয়া পোৱা দলক ভোট নিদিবি। আৰু যদি জুবিনক বেয়া বুলি ভাবা, তেতিয়াহ'লে জুবিনৰ গান তহঁতে নুশুনবি। নাজানো কথাখিনি কিমান দূৰ ভাল হৈছে বেয়া হৈছে, কিন্তু বেয়া লাগে কিছুমান কথা, কাৰণ জুবিন দাক ন্যায় দিম বুলি কৈ আজি ইলেকশ্যন সন্মুখত ইলেকশ্যন, কিন্তু জুবিন দাই ন্যায় পোৱা নাই আমাৰ মতে। মুখ্যমন্ত্ৰীৰ মতেতো ন্যায় দিছেই, কিন্তু আমাৰ মতে বা অসমৰ ৰাইজৰ মতে ন্যায় পোৱা নাই। আৰু ন্যায়টো সেনেকা নহয়, মই যিমানখিনি জানো, মোৰ মতে ন্যায় হৈছে কি, তাৰ ৰায় হয় মৃত্যুদণ্ড, নহয় যাৱজ্জীৱন জেল, নহয় বোলে 5 বছৰ পিছত জেলৰ পৰা ওলাব, সেনেকা কিবা এটা শাস্তি এটা মানে পাব লাগিব।
এনে জাষ্ট সুমে থৈ মানে নানানটা বাহানা দেখি 6 মাহ 1 বছৰ বা 5 বছৰ তাক ৰাখি কেনে উইলে দিলি নহয়। আৰু সিহঁতক এনে বেকাত ধৰিহে থৈছে। সিহঁতৰ তই কাৰোবাৰ বোলে কোম্পানী খুলি দিছে, কাৰোবাৰ বোলে বেংক একাউণ্ট খুলি দিছে, সিহঁতে বোলে ঘৰত থাকিব পৰা হৈছে। আৰে কি আজিকালি অসমততো যিবিলাকে বহু বছৰ জেল থাকি আহে সিহঁতৰ মানে কথা মতে পইচা থাকিলে বোলে ঘৰতকৈ বেছি ফেচিলিটি জেলত। আৰু হয়ও মাজতে ধুবুৰীত শুনাই পাইছিলোঁ জেলৰ ভিতৰত কি মানে একদম মানে পন ভিডিঅ' ফেচিলিটি পৰ্যন্ত দেই বুলি নানানটা মানে কি বুলি কম ড্ৰাগছৰ মানে ফেচিলিটি দেই। এই গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতো পাইছিল নেকি মাজতে, সেনেকা অসমৰ কোনোবাত পাইছিল। কথা হ'ল যিয়ে নহওক, যদি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত পাইছে না নাই ময়ো কনফাৰ্ম নহয়, কিন্তু কথা হ'ল ধুবুৰীতটো পাইছোঁ নিউজত, আৰু কোনোবা এখনত পাইছিলে। যদি সঁচাই ইমানখিনি ফেচিলিটিয়ে থাকে তেতিয়াহ'লে কি যাৱজ্জীৱন জেলত বহি খাই থকাতে একো কথা নাই, কাৰণ পইচাটো আহি আছে, কোম্পানী চলি আছে মানে পইচা আহি আছে, কিহত টেনচন। গতিকে এনে ৰাইজক দেখি জেলত সোমাই থোৱা নাটক কৰি লাভ নাই। যদি তাৰ ওপৰত একো একশ্যন ল'বাই নোৱাৰে, তাক উলিয়াই দিলেই হয়। জেলৰ পৰা উলিয়াই দিয়াৰ পিছততো অসমৰ ৰাইজে তাক মানে দাউৰে দাউৰে কোবাব, হিচাপে নাই। মোৰ আগত পল্লীটো ডাইৰেক্ট তাৰ মেইন মানে সেই ভিডিঅ' কল কৰি যিটো বস্তু সি কিছুমান মাইকীক দেখুৱাইছিল নহয়, সেই বস্তুটোকে কাটি দিম তাৰ। কোনে সি লাংটা মহন্ত, তাৰ নাম নাজানো, অপেন কাটি দিম তাৰ লিংক। কিন্তু নাপাং না, আৰু সেই বডিগাৰ্ড সোপা থাকে। যিয়ে নহওক গাইজ, কিন্তু লাষ্টত এটাই কওঁ, জুবিনে বেয়া পোৱা দলক ভোট দি লাভ নাই যদি জুবিন দাই ন্যায় নাপায়। থেংক ইউ। জয় আই অসম।